Hello friends, welcome back to my channel. So আজি আমি কি কৰিম some basic and important words or বিষয়ে কি কৰিম ডিসকাস কৰিম যিবোৰ basic and important words আমাৰ ডেইলি লাইফত অত্যন্ত দৰকাৰী আৰু এই basic and important word এৰে আমি কি কৰিব পাৰো আমাৰ ডেইলি লাইফত যিবোৰ সচৰাচৰ সৰু সৰু বাক্য আমি ইংৰাজীত কওঁ তেনেকুৱা ধৰণৰ বাক্য আমি ফৰ্ম কৰিব পাৰো আহক আমি স্টাৰ্ট কৰো সো নাম্বাৰ 1 মই লিখিছো কাম ইয়াৰ অৰ্থ হল আহা আমি কি কৰিব পাৰো কামেৰে যদি আমি বাক্য বনাও কেনেকৈ বনাম কাম হিয়াৰ ইয়ালৈ aha come here ইয়ালৈ aha কারবাক যদি আপুনি মাতে come here ইয়ালৈ aha তেতিয়াহলে আমি come here কব পাৰো তাৰ পিছত কোনোবা এখন অফিসত গৈছে বা স্কুলৰ ক্লাছৰুমত আপুনি সোমাব লাগে তেতিয়াহলে আপুনি কেনেকৈ কব may I come in মই সোমাব পাৰোনে may I come in মই সোমাব পাৰোনে তাৰ পিছত come to my room কারবাক যদি আপুনি কয় যে কিবা এটা কাম আছে তেতিয়াহলে মোৰ ৰুমলৈ তুমি আহিবা তেতিয়াহলে আপুনি কব পাৰে come to my room মোৰ কোঠালৈ আহা তাৰ পিছত আহিল বেসিক এন্ড ইম্পৰ্টেন্ট সেকেন্ড ওয়ার্ডটো আছিল আমাৰ গো মানে ইয়াৰ অৰ্থ হল যোৱা গোৰে আমি কেনেদৰে বাক্য এটা ফৰ্ম কৰিব পাৰো ইংৰাজী বাক্য যে আই গো মই যাও ইউ গো তুমি যোৱা দে গো তেওঁলোক যায় হি গোস তেওঁলোকে তাই বা তেওঁ যায় তো এনেদৰে আমি কি কৰিব পাৰো গোৰে আমি সেন্টেন্স ফৰ্ম কৰিব পাৰো আন এটা বাক্য লৈছো যে দে আৰ গোইং টু মাৰ্কেট যে কাৰণ কোনোবাই যদি আপোনাক খুদে যে তেওঁলোকে কলৈ গৈ আছে আপুনি ক'ব পাৰে দে আৰ গোইং টু মাৰ্কেট তেওঁলোকে গৈ আছে টু মাৰ্কেট বজাৰলৈ তাৰ পিছত আন এটা বাক্য লিখিছো গো দেয়াৰ তালৈ যোৱা গো দেয়াৰ কাৰবাক যদি আপুনি ক'ব যে তালৈ যোৱাচোন যে তেতিয়াহলে আপুনি ইংৰাজীত ক'ব গো দেয়াৰ তালৈ যোৱা তাৰ পিছত ওয়াৰ্ডটো লাইছো টেল মানে হল কোৱা এতিয়া টেলৰে আমি কেনেদৰে বাক্য বনাব পাৰো tell me what's your problem tell me যে তোমার কি প্রবলেম হেতু মোক কোৱা বা tell me মোক কোৱা কি হৈছে তোমাৰ he is telling something যে he is telling something তেও কিবা কৈ আছে he is telling something তেও কিবা কৈ আছে তাৰ পিছৰ ওয়াৰ্ডটো লৈ আছো যে say অৰ্থ হল কোৱা what are you saying আপুনি কি কৈ আছে বা তুমি কি কৈ আছা say something about yourself যে আৰু কি ক'ব পাৰে say something নতুন বন্ধু এজনক লগ পালে তেওঁক আপুনি ক'ব পাৰে say something about yourself যে আপোনাৰ বিষয়ে বা তোমাৰ বিষয়ে কিবা কোৱা তাৰ পিছত আহিল আমাৰ ওয়াৰ্ডটো হিয়াৰ মানে হল শুনা সো সেন্টেন্স ফৰ্ম মানে কেনেকৈ কৰিম I hear music মই গান শুনো I hear মই শুনো কি শুনে music I hear the sound of rain এনেকৈ ক'ব পাৰে যে মই বৰষুণৰ শব্দ শুনি আছো I hear the sound of something মই কিবা শব্দ শুনি আছো তাৰ পিছত এনেকৈ এটা বাক্য বনাব পাৰে do you hear the sound do you hear that লিখিব পাৰে যে do you hear that sound আপুনি বা তুমি সেই শব্দটো শুনিছানে যেটো শব্দ হৈ গল যে do you hear that sound তুমি সেই শব্দটো শুনিছানে তাৰ পিছত কি হ'ব পাৰে আপুনি ফোনত কথা কৈ আছে আপুনি কাৰোবাৰ কথাটো ভালকে শুনা নাই তেতিয়ালে আপুনি কি ক'ব I can't hear you মই আপোনাৰ কথা শুনা নাই I can't hear you so next এটা ওয়াৰ্ড লৈ আছো here মানে ইয়াত here H E R E here অৰ্থ হল ইয়াত আমি যদি এটোৰ আমি সেন্টেন্স ফৰ্ম কৰি কেনে কৰিম come here ইয়ালৈ হা come here I am যদি কোনোবাই আপোনাক খুদে where are you তেতিয়ালে আপুনি উত্তৰ কি দিব পাৰে here I am মই ইয়াতে আছো তাৰ পিছত তো শব্দ লৈছো listen মানে কি শুনা লিসেনাৰে যদি আমি বাক্য বনাও ডেইলি লাইফৰ কেনেকৈ আমি কম যে I am listening music আপোনাক কোনোবাই খুদি আছে what are you doing তুমি কি কৰি আছা আপুনি যদি গান শুনি আছে তেতিয়ালে কি ক'ব I am listening music মই গান শুনি আছো তাৰ পিছত hello listen to me যদি কাৰোবাক আপুনি মাতে শুনা নাই তেও আপোনালৈ কাণ হাড় দিয়া নাই তেতিয়ালে আপুনি কি ক'ব hello mister listen to me মোলৈ শুনা বা কেতিয়াবা ক্লাছৰুমত টিচাৰক কি কয় hello listen to me মোলৈ শুনা মই কি কওঁ হেতু শুনা তাৰ পিছত আহিল do ইয়াৰ অৰ্থ হল কৰা এটোৰে যদি আমি সেন্টেন্স ফৰ্ম কৰো কেনেকৈ কৰিম do it হেতু কৰা do it yourself এটো নিজে কৰা
I can do it মই এটো কৰিব পাৰো কোনোবাই যদি আপোনাক খুদে can you do it আপুনি এটো কৰিব পাৰনে বা তুমি এটো কৰিব পাৰানে তেতিয়ালে আপুনি কি কৰিব I can do it I can do it মই এটো কৰিব পাৰো I can do it very easily মই এটো একেবাৰে সহজে কৰিব পাৰো তাৰ পিছত কি কৰিব পাৰে I will do my homework যদি কয় তুমি হোমৱৰ্ক কৰিবা না নাই বা তুমি এতিয়া কি কৰিবা তেতিয়ালে আপুনি উত্তৰত কব পাৰা কি কব পাৰা I will do my homework মই এতিয়া কি কৰিম I will do মই কৰিম my homework এতিয়া মই কি কৰিম মোৰ হোমৱৰ্ক কৰিম I will do my homework now এনেকে কব পাৰে আৰু নেক্সট ওয়ার্ড লৈ আইছো যে নেক্সট ওয়ার্ড আছিল need মানে হল প্ৰয়োজন বা দৰকাৰ তেতিয়ালে এডুলে যদি আমি এটা বাক্য বনাও কেনেকে বনাম আমাৰ ডেইলি লাইফত I need a new pen I need a new pen I need a new shirt এতে মই বাক্য কেইটামান লিখিছো I need a new shirt মোৰ এটা নতুন শাৰ্টৰ প্ৰয়োজন I need মোৰ প্ৰয়োজন কি প্ৰয়োজন a new shirt এটা নতুন শাৰ্টৰ I need your help I need your help মই মোক তোমাৰ সহায়ৰ প্ৰয়োজন I need মোৰ প্ৰয়োজন আছে কি আছে your help তোমাৰ সহায়ৰ প্ৰয়োজন বেলেগ আৰু বাক্য বনাব পাৰে যে I need a new pen মোৰ এটা কলমৰ নতুন কলমৰ দৰকাৰ I need a bicycle মোৰ এটা সাইকেলৰ প্ৰয়োজন আছে এনে দৰে কি কৰিব পাৰে আপুনি ডেইলি লাইফৰ সেন্টেন্স বোৰ ফৰ্ম কৰিব পাৰে নিডৰ জৰিয়তে তাৰ পিছত আহিল আমাৰ work ইয়াৰ অৰ্থ হল কাম অসমীয়াৰ অৰ্থ হ'ব কাম এডুলে যদি আমি বাক্য সেন্টেন্স ফৰ্ম কৰো কেনেকৈ কৰিম she likes to work she likes কি হৈছে থাৰ্ড পারসন সিঙ্গুলার নাম্বার লগত কি হৈছে as হৈছে so she likes to work তাই কি কৰি ভাল পায় she likes তাই ভাল পায় পছন্দ কৰে কি কৰি to work কাম কৰি তাৰ পিছত এটা সেন্টেন্স ফৰ্ম কৰিছো I am working মই কাম কৰি আছো I am going to work মই কাম কৰিবলৈ গৈ আছো I am working মই কাম কৰি আছো এনেদৰে ডেইলি লাইফত আমি একেটা বেসিক এন্ড ইম্পর্টেন্ট ওয়ার্ডস এর আমি কিছুমান সেন্টেন্স ফর্ম কৰিব পাৰো আৰু এভাৰ সেন্টেন্স আমি আমাৰ ডেইলি লাইফত প্র্যাকটিস কৰিব পাৰো so friends thank you for watching this video if you like these videos please share and subscribe my channel thank you for watching